আগবাঢ়ি কেতিয়াও কাৰো খবৰ ল'বলৈ নাযাবা, কিয়নো মানুহে তোমাক সস্তীয়া বুলি ভাবি গুৰুত্ব নিদিব। মনত ৰাখিবা, প্ৰয়োজনতকৈ যিকোনো বস্তুৱেই মানুহৰ কাষত গুৰুত্বহীন। কিছুমান মানুহে তোমাক বহুত মূল্য দিব তোমাক কাষত পোৱাৰ বাবে, আৰু যেতিয়া তুমি তেওঁৰ কাষলৈ গুচি যাবা তেতিয়াই তুমি মূল্যহীন হৈ পৰিবা। কিছুমান কষ্ট পালে মনত শান্তি আহে, সেয়ে চাগে মানুহে ভাল পোৱাতকৈ কষ্ট পায়ে বেছি ভাল পায়। আজিকালি বিশ্বাস আৰু সন্মান দি ভালপোৱা পোৱা নাযায়, ভালপোৱা টকা আৰু চেহেৰাৰ পিছে পিছে দৌৰে। ভুল তোমাৰ আছিল, কিন্তু তুমি বুজি নাপালা। খং মোৰো আছিল, কিন্তু মই দেখুওৱা নাই। পাহৰিবলৈ ময়ো পাৰিলোহেঁতেন, কিন্তু চেষ্টা কৰা নাই, কাৰণ পাহৰি যাবলৈ ভালপোৱা নাছিলোঁ। কেতিয়াবা চিঞৰি চিঞৰি ভগৱানক সুধিব মন যায় যে ভগৱান, কিয় ইমান দুখবোৰ মোৰ কপালত লিখি দিলা? মোৰ ভুল আছিল ক'ত? মই কিয় ইমান কষ্ট পাওঁ? কিয় ইমান অৱহেলিত হওঁ মই? কিয় অন্তৰত ইমান আঘাত পাওঁ মই? মোৰ বাবে তুমি যদি ইমানবোৰ দোষেই লিখিছা, তেন্তে মই ক'ম তোমাক বেইমান ভগৱান বুলি। তোমাৰ ভাল সময়খিনি তেওঁলোকৰ সৈতে পাৰ কৰা, যিসকল তোমাৰ বেয়া সময়তো কাষত আছিল। অভিমান কৰিবলৈ অধিকাৰৰ প্ৰয়োজন, য'ত অধিকাৰৰ ঠাই শূন্য, সেইখিনিত অভিমান মূল্যহীন। এতিয়া নতুনকৈ কাকো ভাল পাবলৈ মন নাযায়। তোমাৰ প্ৰতি যি ফিলিংছ আছিল সেয়া আৰু কাৰো প্ৰতি নাহে। মই তোমাক ইমানেই ভাল পাওঁ যে তোমাক পোৱাৰ বাবে মই মোৰ ভৱিষ্যত ধ্বংস কৰি দিব পাৰোঁ। ভাল পোৱা ব্যক্তিজনে হয়তো সকলো সময়তেই আই লাভ ইউ বুলি নকয়, কিন্তু কি কৰিছা, ক'ত আছা, সাৱধানে যাবা, ঘৰলৈ গৈ কল কৰিবা, এইবোৰ নিশ্চয় ক'ব। পশু পক্ষীও মানুহৰ ভালপোৱা বুজিব পাৰে, কিন্তু মানুহে মানুহৰ ভালপোৱা বুজিব নোৱাৰে, সেয়ে অৱহেলা কৰে। ভালপোৱা সকলোৰে বাবে সমান নহয়। কোনোবাই ভাবে লাভ ইজ জাষ্ট ফৰ এনজয়, আৰু কোনোবাই ভাবে ভালপোৱাই জীৱন। মানুহে মোক বুজালে সময় সলনি হয়, আৰু সময়ে মোক বুজালে মানুহ সলনি হয়। ভাল মানুহৰ সংস্পৰ্শত থাকা, তোমাৰ বুদ্ধি নাথাকিলেও তেওঁলোকে তোমাক সৎ পৰামৰ্শ দিব। কাৰোবাক ভাল পালে ইমানেই ভাল পোৱা যে বিচ্ছেদৰ এযুগ পিছতো তেওঁ ক'বলৈ বাধ্য হয়, তোমাৰ দৰে তেওঁক কোনেও ভাল পোৱা নাছিল। সুন্দৰ বুলিবলৈ একোৱেই নাই। তুমি যাক যিমান বেছি ভাল পাবা, তেওঁক সিমান বেছি সুন্দৰ লাগিব। যিয়ে তোমাক বেছি সন্দেহ কৰে, বুজি ল'বা, তেওঁ তোমাক তেওঁৰ জীৱনতকৈও বেছি ভাল পায়। ৰাতি জাগি কেতিয়াও কাৰো লগত কথা পতা অভ্যাস নকৰিব। বিশ্বাস কৰক, মানুহজন নাথাকিব, কিন্তু আপুনি বিচাৰিলেও আপোনাৰ অভ্যাস সলাব নোৱাৰিব। ভালপোৱা এনেকুৱা এটা শব্দ যি সত্য কৰাৰ বাবে দুজনৰ দৰকাৰ হয়, আৰু ভাঙিবলৈ এজনেই যথেষ্ট। তুমি যাক বিচাৰা তেওঁক গুৰুত্ব নিদি তোমাক যিয়ে বিচাৰে তেওঁক গুৰুত্ব দিয়া। কেতিয়াও কোনো সম্পৰ্কক লৈ অভাৰ কনফিডেন্স নেদেখুৱাবা, কাৰণ সম্পৰ্ক প্ৰথমতে যেনেকুৱা থাকে পাছত তেনেকুৱা নাথাকে, কাৰণ মানুহ পৰিৱৰ্তনশীল। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।